Hello my dear students, welcome to NS Educare. ছাত্ৰ ছাত্ৰীসকল, আজি আমি ত্ৰিভুজৰ সৰ্বসমতা পাঠটোৰ ত্ৰিভুজৰ সৰ্বসমতাৰ স্বীকাৰ্য সম্পৰ্কে আলোচনা কৰিম। স্বীকাৰ্যসমূহৰ প্ৰথম স্বীকাৰ্যটো আছে বাহু কোণ বাহু স্বীকাৰ্য। বাহু কোণ বাহু স্বীকাৰ্য। ইংৰাজীত সাইড এংগল সাইড বুলি কোৱা হয়, সেইকাৰণে এছ এৰে বুজোৱা হয়। এৰে বুজোৱা হয়। এতিয়া বাহু কোণ বাহু স্বীকাৰ্য মানে কি? যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু সিহঁতৰ মাজৰ কোণ একাদিক্ৰমে আন এটা ত্ৰিভুজৰ অনুৰূপ বাহু আৰু সিহঁতৰ মাজৰ কোণৰ সমান হয়, তেন্তে ত্ৰিভুজ দুটা সৰ্বসম। ত্ৰিভুজ দুটা সৰ্বসম। এতিয়া এটা আমি চিত্ৰ লওঁ, চিত্ৰটোৰ সহায়ত ইয়াক বুজাৰ চেষ্টা কৰোঁ। এইটো ধৰি লোৱা ABC ত্ৰিভুজ আৰু এইটো হৈছে DEF ত্ৰিভুজ। ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEFৰ AB সমান DE, AC সমান DF আৰু কোণ A সমান কোণ D। ABC সৰ্বসম, এইটো সৰ্বসম চিন, ত্ৰিভুজ DEF হ'ব। বাহু কোণ বাহু স্বীকাৰ্য মতে, অৰ্থাৎ এইটো বাহুৰ লগত এইটো বাহু সমান, এইটো বাহুৰ লগত এইটো বাহু সমান, আৰু এই দুটা বাহুৰ মাজৰ কোণ এইটোৰ লগত এই দুটা বাহুৰ মাজৰ কোণ এইটো সমান। গতিকে এই চৰ্ত অনুযায়ী, অৰ্থাৎ বাহু কোণ বাহু চৰ্ত অনুযায়ী এই ত্ৰিভুজ দুটা সৰ্বসম হ'ব। এতিয়া আমি প্ৰথম যিটো অনুশীলনী আছে, এই বাহু কোণ বাহু স্বীকাৰ্যৰ আধাৰত দিয়া হৈছে, সেয়েহে এই অনুশীলনীটো আলোচনা কৰোঁ। অনুশীলনী 7A। 1 নম্বৰ প্ৰশ্নত দিয়া আছে ABC ত্ৰিভুজৰ AB সমান 7 চেণ্টিমিটাৰ, AC সমান 5 চেণ্টিমিটাৰ, কোণ A সমান 100 ডিগ্ৰী। PQR ত্ৰিভুজৰ PR সমান 5 চেণ্টিমিটাৰ, PQ সমান 7 চেণ্টিমিটাৰ, কোণ P সমান 100 ডিগ্ৰী। দেখুওৱা যে ত্ৰিভুজ দুটা সৰ্বসম, সৰ্বসমতাৰ অনুৰূপ সম্পৰ্কটো লিখা। গতিকে আমি উক্তি আৰু যুক্তি আধাৰত আলোচনা কৰিম। উক্তি যুক্তি। উক্তিটো কাৰণ বুলিও দিয়া আছে কিতাপত, গতিকে তোমালোকে এনেকৈ ভাল কৰি ল'বা। 1 নম্বৰতে আছে আমাৰ AB সমান PQ এটো আমি কিমান দিয়া আছে লগতে লিখি লবও পাৰো 7 সেন্টিমিটার
দুইটা বাহু গতিকে এইফালে আমি লিখিম যে দিয়া আছে প্ৰশ্নত এটো দিয়া আছে দুই নম্বৰ কোন দিয়া আছে a সমান কোন p সমান 100 ডিগ্ৰী দুইটাই দিয়া আছে এটো আমি লিখিম দিয়া আছে তিনি নম্বৰতে আমাক দিয়া আছে সমান pr সমান 5 সেন্টিমিটাৰ এটো আমাক দিয়া আছে গতিকে ইতিমধ্যে আমি যেটো শিকাৰ্য লিখিছিলো তাৰ আধাৰত আমি দেখিছো যে দুটা বাহু আৰু সিহঁতৰ মাজৰ কোণ সমান দুইটা ত্ৰিভুজৰ গতিকে ত্ৰিভুজ দুটা সৰ্বসম হ'ব অৰ্থাৎ ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR আমি লিখিম বাহু কোণ বাহু শিকাৰ্য গতিকে বাহু কোণ বাহু শিকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম অনুৰূপৰ ক্ৰমটো কি হ'ব যে ABC অনুৰূপ ইয়াৰ ক্ৰমত কি হ'ব PQR এটো হৈছে অনুৰূপতা ত্ৰিভুজ দুটা অৰ্থাৎ A শীৰ্ষ বিন্দুৰ লগত P B শীৰ্ষ বিন্দুৰ লগত Q C শীৰ্ষ বিন্দুৰ লগত R মিলে আৰু A কোণ সমান P কোণ AB সমান দিয়া আছে PQ AC সমান দিয়া আছে PR গতিকে হেতু ক্ৰমত আমি এই সম্পৰ্কটো লিখিলো দ্বিতীয়ত চোৱা এটা আমাক চিত্ৰ দিয়া আছে 2 নম্বৰ প্ৰশ্নত আমি চিত্ৰটো আঁকি লওঁ মই ফ্ৰীহ্যান্ড আঁকিছো তোমালোকে স্কেল ব্যৱহাৰ কৰি শুদ্ধকৈ আঁকিবা A B C D এতিয়া ত্ৰিভুজ দুটাত আমি সৰ্বসম কিয় হয় লিখিব লাগে অৱশ্যে এটোত আমাক যুক্তিসমূহ দিয়া আছে কাৰণ আৰু যুক্তি দিয়া আছে কাৰণ ওপৰত আমি লিখি লব পাৰো ত্ৰিভুজ ADB আৰু ত্ৰিভুজ ADC আমাক 1 নম্বৰতে দিয়া আছে ত্ৰিভুজ দুটাত BD সমান DC বা CD আমি লিখিব পাৰো DC এটা আমাক দিয়া আছে দ্বিতীয়তে কোণ ADB অৰ্থাৎ এইটো কোণ সমান কোণ ADC হৈছে এইটো কোণ এই দুটা সমান BD এইটো আৰু CD বা DC হৈছে এইটো এই দুটা সমান 3 নম্বৰ এটা আমি লিখিম দিয়া আছে তিনি নম্বৰত AD সমান AD সমান AD বাহু কি কাৰণে এইটো দুইটা ত্ৰিভুজৰ কাৰণে সাধাৰণ বাহু 4 নম্বৰ ত্ৰিভুজ ADB সৰ্বসম ত্ৰিভুজ ADC কিয় আমি ইতিমধ্যে যেটো শিকাৰ্য প্ৰমাণ কৰিছিলো তাৰ আধাৰত অৰ্থাৎ দুটা বাহু এই দুটা বাহু BD AD আৰু এটো ত্ৰিভুজৰ
CD AD সমান আৰু কোণ D আৰু দুইফালে D আছে দুইটা সমান গতিকে আমি লিখিব পাৰো বাহু কোণ বাহু শিকাৰ্য ইয়াৰ পিছত আমাক দিয়া আছে সৰ্বসমতাৰ অনুৰূপ সম্পৰ্ক সৰ্বসমতাৰ অনুৰূপ সম্পৰ্ক সৰ্বসমতাৰ অনুৰূপ সম্পৰ্কটো আমি লিখিব লাগে গতিকে A D B অনুৰূপ ADB অনুৰূপ ADC অৰ্থাৎ এই শীৰ্ষবিন্দু দুইটাৰ সাধাৰণ যেহেতু D টো দুইটা ত্ৰিভুজৰ কাৰণে সাধাৰণ শীৰ্ষবিন্দু বাকি BD CD অনুৰূপ কোণ AD টো অনুৰূপ বাহু আমাক এটা সমান্তৰিক দিয়া আছে PQRS সমান্তৰিকটো আমি আঁকি লওঁ PQRS লগতে আমাক দিয়া আছে PR কৰ্ণ এই কৰ্ণটো দিয়া আছে চিত্ৰত সমান্তৰিকটোৰ ভিতৰত সৰ্বসম ত্ৰিভুজ আছে নে অনুৰূপ সমান অংশ কেইজোৰ বাছি উলিয়াই কোৱা অনুৰূপ সম্পৰ্ক কি হ'ব গতিকে আমি ত্ৰিভুজ প্ৰশ্ন নম্বৰ 3 ত্ৰিভুজ PQR আৰু ত্ৰিভুজ SRP এই দুটা লওঁ SRP কিয় এই দুটা ত্ৰিভুজ এইটো ক্ৰমত লিখিলো তোমালোকে চোৱা আগৰ নিচিনাকৈ আমি লিখো কাৰণ বা উক্তি আৰু ইফালে লিখিম আমি যুক্তি এক নম্বৰ আমি চাওঁ আমি যেটো শিকাৰ্য ইতিমধ্যে আলোচনা কৰিছো তাত কি পাইছো বাহু কোণ বাহু গতিকে দুটা বাহু সমান্তৰিকৰ বিপৰীত বাহু সমান হয় সেই শৰ্তটোৰ লৈ আমি প্ৰমাণ কৰো ত্ৰিভুজ PQR ৰ QR আমি লওঁ সমান QR এইটো বাহু সমান কি হ'ব QR ললে SP ইয়াতে কি লিখিম সমান্তৰিকৰ বিপৰীত বাহু সমান্তৰিকৰ বিপৰীত বাহু লিখিলে হ'ব অৰ্থাৎ সমান্তৰিকৰ বিপৰীত বাহু সমান দ্বিতীয়তে কোণ PRQ is equal কোণ PRQ লৈছো RPS এইটো কোণ লম RPS কি কাৰণে একান্তৰ কোণ কেনেকৈ একান্তৰ হল যে QR আৰু PS সমান্তৰাল সমান্তৰিকৰ বিপৰীত বাহু সমান্তৰাল আৰু সমান এই দুটা সমান্তৰাল আৰু PR হৈছে ইহঁতৰ ছেদক গতিকে এইটো কোণ আৰু এইটো কোণ সমান হ'ব 3 নম্বৰ PR সমান RP PR RP আসলতে একেটা বাহুকে বুজাইছে গতিকে আমি কি লিখিম সাধাৰণ বাহু গতিকে আমাৰ তিনটা শৰ্ত পালো
ইয়াৰ পৰা আমি লিখিব পাৰোঁ ত্ৰিভুজ পি কিউ আৰ সৰ্বসম ত্ৰিভুজ এছ আৰ পি পি কিউ আৰ এছ আৰ পি কি কাৰণে এইটো হ'ল বাহু কোণ বাহু স্বীকাৰ্য বাহু কোণ বাহু স্বীকাৰ্য এতিয়া অনুৰূপতা সম্পৰ্কটো আমি লিখোঁ শেষত অনুৰূপতা ইয়াৰ ক্ৰম অনুযায়ী লিখিলে হ'ল পিৰ লগত পি কিউ আৰ অনুৰূপ এছ আৰ পি আমি যদি এই ত্ৰিভুজ দুটা পৃথক কৰি লৈ ইটোৰ ওপৰত সিটো জাপি দিওঁ তেতিয়াহ'লে পি বিন্দুটো আৰত মিলিব আৰ বিন্দুটো পিত মিলিব আৰু কিউটো এছত মিলিব গতিকে সেই ক্ৰম অনুযায়ী লিখিছোঁ পি কিউ আৰ ইয়াত আমি চাওঁ পিৰ লগত এছ মিলিব কিউৰ লগত আৰ বিন্দুটো মিলিব আৰু আৰৰ লগত পি বিন্দুটো মিলি যাব সেই ক্ৰম অনুযায়ী এইটো অনুৰূপতা সম্পৰ্ক আমি পাম নেক্সট 4 নম্বৰ কুৱেশ্যন আমি চিত্ৰটো আঁকি লওঁ আমাক এটা চিত্ৰ দিয়া আছে তোমালোকে স্কেল ব্যৱহাৰ কৰিবা মই এনে ধৰণে আঁকি ললোঁ ইয়াত পি এই ছেদবিন্দুটোত দিয়া আছে ও এটোত দিয়া আছে কিউ আৰ এছ পি কিউ আৰু আৰ এছ দেই আমাক দিয়া আছে পি কিউ আৰু আৰ এছ ৰেখাখণ্ড দুডালৰ মধ্যবিন্দু অ'ত পৰস্পৰ কাটিছে যে দেখুওৱা যে পি আৰ অ' ত্ৰিভুজ সমান সমান মানে ইয়াতে সৰ্বসমৰ কথা কোৱা হৈছে ত্ৰিভুজ কিউ এছ অ' আৰু লগতে দেখুৱাব লাগে পি আৰ সমান এছ কিউ গতিকে আমি কাৰণ আৰু যুক্তি আধাৰত ত্ৰিভুজ দুটা লওঁ আমাক কি কি ত্ৰিভুজ দিয়া আছে ত্ৰিভুজ পি আৰ অ' ত্ৰিভুজ পি আৰ অ' আৰু ত্ৰিভুজ কিউ এছ অ'ত কিউ এছ অ'ৰ এই দুটা ত্ৰিভুজৰ কাৰণে আমি লওঁ কাৰণ আৰু যুক্তিৰ আধাৰত এই দুটা আমি সৰ্বসম প্ৰমাণ কৰিম এক নম্বৰ পি অ' সমান কিউ অ' পি অ' সমান কিউ অ' কিয় হ'ব যিহেতু পি কিউ আৰু আৰ এছৰ মধ্যবিন্দু ও 2 নম্বৰ কোণ পি অ আৰ ইজ ইকুৱেল কোণ কিউ অ আৰ কিউ অ এছ আৰ নহয় এছ কিয় বিপ্ৰতীপ কোণ বিপ্ৰতীপ বা বিপৰীত কোণ এই দুটা তৃতীয়তে হ'ব আমি পি অ' আৰু কিউ অ' ল'লোঁ আৰ অ' সমান এছ অ' আৰ অ' সমান এছ অ' অ' আৰ এছৰ মধ্যবিন্দু
গতিকে আমি তিনিটা চৰ্ত পালোঁ ত্ৰিভুজ দুটাত এইটোৰ লগত এইটো সমান এইটো অংশৰ লগত এইটো অংশ সমান আৰু এইটো কোণৰ লগত এইটো কোণ সমান অৰ্থাৎ দুটা বাহু আৰু মাজৰ কোণ এই দুটা বাহু আৰু ইয়াৰ মাজৰ কোণৰ লগত সমান গতিকে আমি লিখিব পাৰোঁ ত্ৰিভুজ পি আৰ অ সৰ্বসম ত্ৰিভুজ কিউ এছ অ অনুৰূপতা কি অনুৰূপ পালোঁ তেনে পি আৰ অ'ৰ অনুৰূপ কিউ এছ অ অৰ্থাৎ ত্ৰিভুজ দুটা যদি আমি এটাৰ ওপৰত আনটো জাপি দিওঁ কেনেধৰণে জাপি দিলে মিলিব পিটো কিউত মিলিব আৰটো এছত মিলিব আৰু অ'টো অ'তেই থাকিব সেই অনুযায়ী আমি অনুৰূপতাটো লিখিলোঁ 5 নম্বৰ প্ৰশ্ন দেখুৱা যে বৰ্গক্ষেত্ৰৰ কৰ্ণ এডালে বৰ্গক্ষেত্ৰটোক সমানে দুভাগ কৰে বৰ্গক্ষেত্ৰৰ কৰ্ণ এডালে আমি ধৰি ললো এ বি সি ডি বৰ্গক্ষেত্ৰ আৰু ইয়াৰ কৰ্ণ এটো আমি এসি ললো এ বি সি ডি এ বি সি ডি বৰ্গক্ষেত্ৰৰ এসি এডাল কৰ্ণ দেখুৱাব লাগে দেখুৱাব লাগে যে ত্ৰিভুজ এ বি সি সৰ্বসম ত্ৰিভুজ এ বি সি ডি সি এ এতিয়া আমি উক্তি আৰু যুক্তিৰ আধাৰত প্ৰমাণ কৰোঁ ত্ৰিভুজ এ বি সি আৰু ত্ৰিভুজ ডি সি এৰ কাৰণ যুক্তি एक नम्बर ए बी समान सी डी ए बी समान सी डी क्यों बर्गर बाहु बर समान 2 नम्बर ए बी आमी ललो सी डी ललो कोण ए बी सी समान कोण सी डी ए बर्गर प्रत्येक कोणर माप 90 डिग्री गतिके এই দুটা কোণ 90 डिग्री হ'ব দুইটা সমান তৃতীয়তে বিসি সমান বিসি এটু বাহু ইয়াৰ লগত বিসি লৈছো ডি এ বৰ্গৰ বাহুবোৰ সমান গতিকে আমি তিনটা শৰ্ত পালো যে দুটা বাহু আৰু হিহতৰ মাজৰ কোণ সমান দেখুৱালো এইটো বাহু আৰু ইয়াৰ মাজৰ কোণৰ লগত এইটো বাহু আৰু ইয়াৰ মাজৰ কোণ সমান দেখুৱালো গতিকে কি হ'ব ত্ৰিভুজ এ বি সি সৰ্বসম ত্ৰিভুজ সি ডি এ কি কাৰণে বাহু কোণ
বাহু স্বীকাৰ্য 6 নম্বৰ প্ৰশ্ন আমি চিত্ৰটো আঁকি লওঁ এটা ত্ৰিভুজ আমাক দিয়া আছে ABC ত্ৰিভুজৰ BC ৰ ওপৰত AD লম্ব লগতে দিয়া আছে BD সমান CD দেখুৱাব লাগে AB সমান AC গতিকে আমি ত্ৰিভুজ ADB আৰু ত্ৰিভুজ ADC লওঁ ADC কাৰণ বা উক্তি বুলি লিখিব পাৰা তোমালোকে আৰু যুক্তি এক নম্বৰতে আমি লিখো AD সমান AD দুইটা ত্ৰিভুজৰ কাৰণে AD টো হ'ব সাধাৰণ বাহু সাধাৰণ মানে উমৈহতীয়া সাধাৰণ বাহু এই বাহুটো দুইটা ত্ৰিভুজৰ কাৰণে সাধাৰণ বাহু হ'ব 2 নম্বৰ কোণ ADB সমান কোণ ADC ইকুৱেল 90 ডিগ্ৰী কি কাৰণে যেহেতু AD লম্ব এটো লম্ব চিন BC 3 নম্বৰ BD সমান CD এটো আমাক দিয়া আছে প্ৰশ্ন দিয়া আছে 4 নম্বৰ আমি লিখিব পাৰো ত্ৰিভুজ ADB সৰ্বসম ত্ৰিভুজ ADC কি শৰ্তত হ'ব বাহু কোণ বাহু স্বীকাৰ্য বাহু কোণ বাহু স্বীকাৰ্য গতিকে আমি এইকেইটা পালো আৰু লগতে আমাক প্ৰমাণ কৰিবলৈ দিছে যে AB সমান AC গতিকে আমি লিখিব পাৰো AB সমান AC কিয় ADB আৰু ADC ত্ৰিভুজ দুটাৰ এই দুটা হ'ব অনুৰূপ অংশ গতিকে আমি লিখিম সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ ছাত্ৰ ছাত্ৰীসকল মই ভিডিঅটো আজি ইমানতে সামৰিছো পৰৱৰ্তী ভিডিঅ'ত তোমালোকক মই আগবঢ়াম 7B ৰ প্ৰশ্নসমূহৰ উত্তৰ আৰু লগতে ত্ৰিভুজৰ সৰ্বসমতাৰ দ্বিতীয়টো স্বীকাৰ্য আমি আলোচনা কৰিম